নব মানস আছে নেকি? তেওঁ ভিতৰতে আছে। ঐ তই, মই ইণ্টাৰভিউ এটা দিছিলোঁ। ইণ্টাৰভিউটো ভালেই হ'ল। চাকৰিটোৰ কাৰণে 2 লাখ টকা এটা প্ৰয়োজন হৈছিল। তই সহায় কৰিব পাৰিবি নেকি? 2 লাখ টকা? সেইটোতো বহুত ভাল কথা। 2 লাখ টকা মই এতিয়া তোক দি আছো ৰ। চা তোৰ বেংকত গ'ল। থেংক ইউ ইয়াৰ। আৰু শুন, তোক যদি আৰু পইচা দৰকাৰ হয় মোক কবি, মই তোক দি দিম। দে ঠিক আছে, এতিয়া আহিছোঁ। হাতত যিমানখিনি পইচা আছিল গোটেইখিনি তই তাক দি দিলি। এদিন তই নিজেই পস্তাবি। লগৰটোক গোটাই থোৱা গোটেইখিনি পইচা দিলা নহয়, এতিয়া ভাড়া ঘৰত দিবলৈও পইচা নাই। দিলে নে ঘৰৰ পৰা খেদি? ঐ ৰহ, তহঁতৰ সকলো কথা গম পালোঁ। তহঁতি কিয় ভাড়া ঘৰত থাকিব লাগে? এইখন ল, এইটো ঘৰৰ কাগজ পত্ৰ। আজিৰ পৰা তহঁতৰ এইটো ঘৰ।